ডুমডুমাৰ ফিলবাৰীত কিশোৰ অপহৰণৰ চাঞ্চল্যকৰ ঘটনাত জড়িত সাংবাদিক এক ছেটেলাইট চেনেলৰ সাংবাদিক জড়িত কিশোৰ অপহৰণকাৰীৰ চক্ৰৰ সৈতে ৰাইজে হাতেলোতে ধৰে সদা বিতৰ্কিত সাংবাদিক ভাস্কৰ দাহালক। অভিযোগ অনুসৰি সোমবাৰে সন্ধিয়া ফিলবাৰীৰ এটি 16 বছৰীয়া কিশোৰক বলপূৰ্বক বাহনত তুলি নিছিল তিনিজনীয়া অপহৰণকাৰী দলে। ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে চিঞৰ-বাখৰ লগোৱাত স্থানীয় লোকে ওলাই আহি আবদ্ধ কৰে অপহৰণকাৰীৰ বাহন। বাহনত সাংবাদিক ভাস্কৰ দাহালসহ তিনিজন অপহৰণকাৰীক কৰায়ত্ব কৰি ফিলবাৰী আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে। আমি আহিলোঁ সদায় গধূলি টাইমত আমি বহু তাত। তাৰপিছত আমি দোকানৰ পৰা আহিছিলোঁ সেইদিনাখন কালি। তাৰপিছত দোকানৰ পৰা অহা অৱস্থাত আমি তিনিটা আছিলোঁ লগৰ। ফটককৈ কি হ'ল একো কথা বতৰা নাই, আমাক একো সোধা নাই সিহঁতে। ফটককৈ আহি পিছফালৰ পৰা গাবুত মাৰি থৈছে তিনিটা মানুহ, চিধা গাড়ীত ভৰাই লৈছে। আমি কি হ'ল কৈছোঁ, আমাক কৈছে কি তাৰপিছত কি হ'ল কোৱাৰ পিছত আমি চিঞৰ বাখৰ লগাইছোঁ, কাৰণ লগৰ তাৰ নিলে মানে যা হ'লেও অকণ ভয়তে ভাৱ এটা থাকে, কোন মানুহ কি চিনি নাপাওঁ। তাৰপিছত আমি কৈছোঁ কি কেলৈ নিছ বুলি কওঁতে তাৰপিছত কাক মাতৰ মাত, আমি একো কাৰো ভয় নাখাওঁ। সেনেকুৱাকৈ ভাস্কৰ দাহাল ৰিপৰ্টাৰ সি দম দিছে আমাক এনেকুৱাকৈ। দলঙত বহি আছিলোঁ, তাৰপিছত সিহঁতে গাড়ীত আগৰ পৰাই ৰখি আছিলে মানে। যেতিয়া মই দলঙত গ'লোঁ তেতিয়া মোক ধৰি পেলাই গাড়ীৰ ভিতৰত লৈ গৈছিলে, লৈ গ'ল। কোন কোন আছিলে? মোৰ লগৰ দুটা আছিলে আৰু লগত। গাড়ীত কোন কোন আছিলে? গাড়ীত 4-5টামান আছিলে মানে মানুহ, চিনি নাপাওঁ সিহঁতক। আৰু এজন চিনি পাওঁ, NKTV সাংবাদিক, লাষ্টত গম পালোঁ। নাম কি তেওঁ? নাম কি? দাহাল, আকৌ ভাস্কৰ দাহাল। ভুক্তভোগী কিশোৰৰ পিতৃয়ে ফিলবাৰী থানাত সাংবাদিক ভাস্কৰ দাহালৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। ইয়াৰ পূৰ্বেও সাংবাদিক ভাস্কৰ দাহালৰ বিৰুদ্ধে আছে বিভিন্ন অভিযোগ। কালি দলঙত তিনিটা ল'ৰা আছিলে, তাই এটা ধৰি লৈ গ'ল। ধৰি আমি সিহঁতে দম দিছিলে, দম দি হেলা হ'ল। তাৰপৰা মই ঘৰতে আছিলোঁ, ঘৰত থাকোঁতে হেলা হ'ল, তাকে দম দিছে। মই দম দি সুধিছোঁ ল'ৰাটোৰ লগৰটোক যে দম দিলে কি কৰিবি বুলি কৈছে। তেতিয়া গ'লোঁ মই, কি হ'ল দাদা বুলি ক'লোঁ। তাৰপৰা আমি গাঁৱৰ মানুহ, মোৰ কি বোলে ল'ৰা ধৰিব নিছিলোঁ, এক তুল খালে বুলি কৈছে দেই সিহঁতে। তাৰপৰা কি কাৰণে নিব আহিছিলে, ক'ৰ পৰা আহিছে বুলি কৈছে। সিহঁতে নকয়, তাৰমানে আমি গাঁৱৰ মানুহ বুলি কয়। তাই গাঁৱৰ মানুহ কি কাৰণে নিছিলে, গাঁৱৰতো চিনি পায় নহয় আপুনি, কি কাৰণে নিছিলে বুলি কৈছে। আপুনি ইমান ডাঙৰ সাংবাদিক হৈ ডাঙৰ মানুহ হৈ পিনি আপুনি কেলৈ নিব বুলি কয়। ক'ৰ পৰা আহিছে নকয়, তাৰমানে আমি গাঁৱৰ মানুহ সিমানে কয়। তাৰমানে সি তাই দম বেছি। তেতিয়া ক'লোঁ মই, আপুনি গাঁৱৰ মানুহ আপুনি গাঁৱৰতো চিনি পাব নহয়, কি কাৰণে নিয়ে সেনেকৈ নকয়। তাৰমানে তাই দুটা আহিলে আহি পিনি এটা কৈছে মই ৰূপা পাৰিছোঁ যে, দুটা কৈছে আমি গাঁৱৰ হয় বুলি কৈছে। তাৰমানে সিমানতে মানুহ গাঁৱৰ ৰাইজ আহিলে। তাৰপিছত মই আহি পেলালোঁ, আকৌ গৈ আছোঁ বা ল'ৰা আছে যে মোৰ। ঘটনাটো সংঘটিত হৈ গ'ল আমাৰ আমগুৰি গাঁৱৰ দলঙৰ সমীপত, যে দুজনমান ব্যক্তি এখন গাড়ীত আহি আৰু আমাৰ ইয়াৰে নিচেই কাষৰে সদক্ষ সাংবাদিক, যিটো বঁটাপ্ৰাপ্ত সাংবাদিক ভাস্কৰ দাহাল, তেওঁ জড়িত আছিলে সেই দুজনমান ব্যক্তিৰ লগত। আহি মেলি আমাৰ এই ওচৰৰে জ্যোতিষ মৰাণ, নৰেন্দ্ৰ মৰাণৰ পুত্ৰ, তেখেতক ধৰি মেলি গাড়ীত উঠাই যিটো মাৰপিট বা যিকোনো মানে বিভিন্ন ধৰণৰ ধমকি ভাবুকি দিছে যে লৈ যাবৰ কাৰণে। তো বিশেষকৈ আমাৰ মনত এটা প্ৰশ্ন উদয় হয় যে এই আমাৰ যে ল'ৰাবোৰ যে হেৰাই গৈ আছে, এই ক্ষেত্ৰত মানে এই সংস্থাটো জড়িত হৈ আছে নেকি? তেওঁলোকে বিশেষকৈ কৈছে যে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ পৰা আহিছে। আমি মানি লৈছোঁ যে আহিছে, যে এজন ব্যক্তি 50 বছৰৰ ব্যক্তি আৰু 15 বছৰ ল'ৰা এজনৰ মাজত ডিফাৰেণ্ট বহুত থাকে, তেওঁলোকে গম পায়। স্বত্তেও যে আমাৰ এই জ্যোতিষ মৰাণক যে কি কাৰণে উঠাবলগীয়া হৈছে। যোৱাকালি আবেলি যিটো ঘটনা হৈ গ'ল, আমাৰ আমগুৰি গাঁৱৰ নৰেন্দ্ৰ মৰাণৰ পুত্ৰ জ্যোতিষ মৰাণ আৰু তেখেতৰ লগৰ দুজনমান লগত দোকানৰ পৰা প্ৰায় 4-5টামান বজাত আহি আছিলে। সেই আহি থকা অৱস্থাতে ফিলবাৰী বৰগাঁৱৰ ভাস্কৰ দাহাল নামৰ সাংবাদিকজনে আৰু তেখেতৰ লগত দুজন মানুহ আহি কিনে তেখেতৰ জ্যোতিষ মৰাণ নামৰ ল'ৰাজনক গাড়ীত উঠাই ল'বলৈ জবৰদস্তি উঠাই লৈছিলে। আৰু তাৰপিছতে জ্যোতিষ মৰাণৰ লগৰ দুজনে চিঞৰাত ওচৰৰ মানুহ আহি কিনে তেখেতক ৰক্ষা কৰে। সেই ঘটনাটো তাৰমানে আমি অপহৰণ কাৰ্য বুলিয়ে আমি চিনাক্ত কৰিব বিচাৰিছোঁ। আৰু সেই ঘটনাটো লৈ পিনি আমি ফিলবাৰী আৰক্ষী থানাত আমি এজাহাৰো দাখিল কৰিছোঁ। এজাহাৰখন আমি এতিয়ালৈকে যদিও ৰেজিষ্টাৰ হোৱা নাই,
আমি ফিলবাৰী আৰক্ষী থানাক আপোনালোকৰ মাধ্যমৰ যোগেদি ৰেজিষ্টাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ভাস্কৰ দাহাল নামৰ ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকানী।